মৰাণত সপ্তাহজোৰা অবিৰত ভাগৱত পাঠ প্ৰয়াত মুংগীলাল আগৰৱালা ক্ষেত্ৰৰ পান্নালাল ৰামেশ্বৰ এণ্ড কোম্পানী ইণ্ডিয়ান অইল ডিপু মৰাণত আজিৰে পৰা 22 জুলাইলৈকে অনুষ্ঠিত হ'ব সপ্তাহজোৰা অবিৰত ভাগৱত পাঠ পুৱা শান্তিপুৰ ৰাধাকৃষ্ণ মন্দিৰৰ প্ৰাংগণৰ পৰা প্ৰয়াত মুংগীলাল আগৰৱালা ক্ষেত্ৰলৈ গায়ন বায়নসহ বৃহৎ সমদলেৰে ভাগৱত আনয়নৰ লগতে আউনীআটী সত্ৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামীক আদৰণি জনোৱা হয়। আউনীআটী সত্ৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামীয়ে ভাগৱত উদ্বোধনী ভাষণ আগবঢ়োৱাৰ পিছতে আৰম্ভ হৈছে ভাগৱত পাঠ। মৰাণৰ বিশিষ্ট ব্যৱসায়ী সত্য নাৰায়ণ বেৰিয়া আৰু সমস্ত বেৰিয়া পৰিয়ালৰ উদ্যোগত মৰাণ অভয়পুৰ নামঘৰৰ সহযোগত অনুষ্ঠিত ভাগৱত পাঠ অনুষ্ঠানত ভক্তসকলৰ উপস্থিতি কামনা কৰিছে উদ্যোগতা পৰিয়ালৰ দেৱকী নন্দন আগৰৱাল, বিবেক আগৰৱাল আৰু হিমালয় আগৰৱালে। আমি ধন্যবাদ জনাব লাগিব মণিক গোষ্ঠী মাৰুতি দেৱকী নন্দন আগৰৱালা। সেই আগৰৱালাদেৱে 7 দিনীয়া কাৰ্যসূচীৰ অবিৰতভাৱে সূৰ্য পুৰাণ মহাভাগৱত কীৰ্তন শ্ৰৱণ কৰাৰ আমাক সদৌতি ৰাইজে সুবিধাকণ দিলে। তাৰ কাৰণে আমি জয় জয়তে ধন্যবাদ জনাইছো। বিষয়ালী হৰি নহ'লে হয়তো আমি নিজ নিজ গৃহত এনেহেন ল'বৰ বাবে সুবিধা কৰি দিয়াৰ কাৰণে তেওঁক পুনৰ ধন্যবাদ জনাইছো। আৰু যি সূৰ্য পুৰাণ মহাভাগৱত 7 দিন শ্ৰৱণ কৰি পৰীক্ষিত পৰিত্ৰাণ হৈছিল, পৰীক্ষিত পৰিত্ৰাণ পাইছিল, এনেহেন সূৰ্য পুৰাণ মহাভাগৱত আমাৰ দৰে নিঃদিনে বা আমাৰ দৰে মলমতী মনুষ্যই পাঠ কৰিবলৈ পোৱাটো সঁচাকৈ কলি যুগত আমি সৌভাগ্য বুলি ভাবিছোঁ। তথাপিও যি হওক ভগৱানৰ গুণ কীৰ্তন আমি সদৌতি ৰাইজে একত্ৰিত হৈ এই দেৱকী নন্দন আগৰৱালা প্ৰয়াত মুংগীলাল আগৰৱালা ক্ষেত্ৰত আমি সদৌতি একত্ৰিত হৈ ভগৱানৰ গুণ নাম বস্তু শ্ৰৱণ কীৰ্তন কৰিছোঁ। ইয়াত হয়তো আমাৰ অজানিতে ৰৈ যাব পাৰে অপৰাধ। সেই অপৰাধখিনি আমি সমস্তখিনি সদৌ অসমবাসীক নিজৰ সন্তান বুলি মাৰ্জন কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। আৰু এই ভাগৱতৰ যোগেদি আমি এটা কথাই ক'ব বিচাৰিছোঁ যে এইদৰে আমি যদি শ্ৰৱণ কীৰ্তন কৰি থাকোঁ, কথন বা শ্ৰৱণ কীৰ্তনৰ ব্যাখ্যা হিচাপে আমি কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ নৱপ্ৰজন্মৰ কাৰণে বহুত হয়তো সুবিধা হ'ব। কিয়নো অকল শ্ৰৱণ কীৰ্তন কৰিলে যি পুণ্য ভাগ অৰ্জন হয় সেইটো মাত্ৰ আমি জনাসকলেহে জানো বা যিসকলে ভাগৱত অধ্যয়ন কৰিছে তেওঁলোকেহে জানে। তাৰ কাৰণে আমাক ব্যাখ্যাও প্ৰয়োজন আছে। ব্যাখ্যাও প্ৰয়োজন বুলি আজিৰ দৰে যিদৰে ইউটিউবত বা ফেচবুকত যিদৰে প্ৰচাৰ হ'বলৈ ধৰিছে ই কিন্তু আমি সফল লক্ষণ বুলি ভবা নাই। কিয়নো যে এনেদৰে সূৰ্য পুৰাণ মহাভাগৱত বিভাগ বৈকুণ্ঠ শাস্ত্ৰ যি টি কথা কৈ যেনে তেনে আমি ব্যাখ্যা কৰিলেই যে ভগৱতক পাম তেনেকৈ আমি কোৱাটো বাঞ্ছনীয় বুলি ভবা নাই। মাত্ৰ আমি জ্ঞান অৰ্জন কৰিছোঁ। ভগৱতক পাবলৈ হ'লে কঠোৰ পৰিশ্ৰম কৰিব লাগিব, কঠোৰ সাধনা কৰিব লাগিব, ধ্যান ধাৰণা কৰিব লাগিব। একচিতে একমনে এই ভাগৱত শ্ৰৱণ কীৰ্তন কৰাই আমাৰ শ্ৰেয় ধৰ্ম। এতেকতে আমি সদৌতি একত্ৰিত হৈ পুনৰ ভাগৱত শ্ৰৱণ কীৰ্তন আজি আমাৰ সৌভাগ্য সুদূৰ মাজুলীৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ মহাপ্ৰভু ডক্টৰ পীতাম্বৰদেৱ গোস্বামী আহি তেখেতে ভাগৱতৰ বিষয়ে যি অমৃতবাণী আমাক বিলাই গ'ল, আমি এই ঋণ তেখেতৰ বুজিব নোৱাৰোঁ। তেখেতৰ চৰণত আমাৰ সদায় সেৱা নিবেদন কৰিছোঁ। তেখেতে আহি যি আমাৰ সুস্থ বৃদ্ধি কৰিলে আমি সঁচাকৈ নিজকে গৌৰৱ কৰিছোঁ। অভয়পুৰ মৰাণ অভয়পুৰ বেনাৰতে আপোনাৰ কাৰ্যসূচী অসমবাসী
নাই আৰু কিন্তু এই দ্বিতীয়বাৰৰ বাবে পাৰ্টিকুলাৰ এজন নিজৰ সাহসত কৰা গোটেই সমাজৰ ভাল এটা উদ্দেশ্যলৈ কৰা এই দ্বিতীয়জন তেওঁ হৈছে বেনাৰতে